ৰাজপথত ইনকলাব জিন্দাবাদ ধ্বনি হয় ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা হয় আজি মঙলদৈত ৰেলৱে লাইন স্থাপনৰ দাবীত ৰাইজে কৰে গণ অৱস্থান তেজপুৰ মঙলদৈ হৈ গুৱাহাটীলৈকে ৰেল সম্প্ৰসাৰণৰ দাবীত ৰেলৱে লাইন দাবী সমিতিৰ উদ্যোগত মঙলদৈৰ জয়ন্ত হাজৰিকা উদ্যানত গণ অৱস্থান দৰং জিলাক ৰেল মানচিত্ৰত সংযোগ কৰাৰ নামত আভুৱা ভৰিছে দৰং ওদালগুৰি সমষ্টিৰ সাংসদগৰাকীয়ে বছৰ বছৰ ধৰি সাৰ্ভে কৰাৰ নামত আভুৱা ভৰিছে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই তেজপুৰ মঙলদৈ গুৱাহাটী ৰেল দাবী কমিটিৰ জিন্দাবাদ ৰেল দাবীৰ আদায়ৰ কাৰণে আজিৰ এই গণ অৱস্থান কাৰ্যসূচীত দলে যোগ দিয়ক শীঘ্ৰে দৰঙক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ দাবীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৰেলৱে লাইন দাবী সমিতিয়ে আৰু দৰং আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ উল্লেখযোগ্য যে তেজপুৰৰ পৰা মঙলদৈ হৈ গুৱাহাটীলৈকে ৰেলৱে সংযোগৰ দাবী জিলা দুখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া পুৰণি দাবী কিন্তু স্বাধীনতাৰ ৭৮ বছৰ পিছতো আজিলৈকে চৰকাৰে এই দাবী পূৰণ কৰা নাই চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন চলাই যাব বুলি ঘোষণা কৰিলে ৰেলৱে লাইন দাবী সমিতিয়ে প্ৰথম কথাটো হৈছে যোৱাবাৰ পাৰ্লিয়ামেণ্টত আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই ৰেলমন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক যেতিয়া প্ৰশ্ন কৰিছিল এই সন্দৰ্ভত তেতিয়া আমি যিখিনি কথা জানিব পাৰিছিলোঁ আজি ভালেকেইবছৰ আগত ১২-১৫ বছৰ আগত জেনেৰেল ছাৰ্ভে এটা হৈছিলে কিন্তু প্ৰশ্নটো হৈছে যে যিটো ফাইনেল লোকেশ্যন ছাৰ্ভে এই ফাইনেল লোকেশ্যন ছাৰ্ভে এটা কৰাৰ কাৰণে নিৰ্দেশ দিছে এইটো আমি জানিব পাৰিছোঁ এটা প্ৰশ্ন এইখিনিতেই যে ফাইনেল লোকেশ্যন ছাৰ্ভে পিছত এটা আছে ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট এই ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট এতিয়াও কিন্তু বাকী দ্বিতীয় কথাটো হৈছে যে আমাৰ ৰাজ্য চৰকাৰসমূহে বা আমাৰ স্বয়ং মুখ্যমন্ত্ৰী তেওঁলোকে এটা এই দাবীটো সজোৰে উত্থাপন কৰিব লাগিব কেন্দ্ৰ চৰকাৰৰ ওচৰত কিন্তু আজি পৰ্যন্ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ভিতৰ কৰি এই দাবী ৰাজ্য চৰকাৰৰ পৰা সবলভাৱে তেনেকুৱা এতিয়ালৈকে কোনো উত্থাপিত হোৱা আমি দেখা নাই তেনেহ'লে ছাৰ্ভে কৰা মানেই বা পাৰ্লিয়ামেণ্টৰ কথা এটা উঠিল মানে লগে লগে এই কামটো আৰম্ভ হ'ব এইটো নহয় আমি শুনিছোঁ ২৬ৰ পৰা হেনো আৰম্ভ হ'ব ২৬ৰ পৰা কি হ'ব লাগে গতিকে আমাৰ প্ৰশ্নটো হৈছে যে এই দাবী ৭৮ বছৰ পৰ্যন্ত স্বাধীনতাৰ পিছত এনেকৈ পৰি আছে আৰু আমাৰ এই দাবীটোৰ প্ৰতি দৰং জিলাবাসী ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ক'বলগীয়া ২৬লৈকে যাব নালাগে কালিৰে পৰাই তেওঁলোকে এই ন্যায্য দাবীটো পূৰণৰ ক্ষেত্ৰত কি কাম কৰিব লাগে সেইটো তেওঁলোকে প্ৰকাশ কৰক জনসাধাৰণৰ সন্মুখত প্ৰকাশ কৰক প্ৰেছত দাঙি ধৰক ইমান কোটি টকা চেংচন কৰা হৈছে এই কামখিনি অমুকৰ পৰা আৰম্ভ হ'ব ইমান কিলোমিটাৰ ৰাস্তা ক'ত কেনেকৈ হ'ব এই গোটেইখিনি ডিটেইলছ খা খবৰ জনসাধাৰণে যেতিয়াই পাব তেতিয়াই আমি বুজিব পাৰিম যে হয় এই কামটো কালিৰ পৰাই আৰম্ভ হ'ব বা অমুক তাৰিখৰ পৰা আৰম্ভ হ'ব এটা কথা আমি উল্লেখ কৰিব লাগিব যে যোৱাবাৰ আমি তেজপুৰ মঙলদৈ আৰু গুৱাহাটী এই ৰেল দাবী কমিটি গঠিত হৈছিলে আমাৰ যোৱাবাৰ নাট্য মন্দিৰত এখন প্ৰায় যথেষ্ট সংখ্যক জনপ্ৰতিনিধিৰ উপস্থিতিত এই দাবীৰ ভিত্তিত নাট্য মন্দিৰত আমাৰ অভিৱৰ্তন হৈছিলে এই দাবীৰ অভিৱৰ্তনৰ পাছত আমি মালিগাঁও সদৰত গৈ আমি মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ ছাবমিট কৰাৰ পিছত তেতিয়াও গম পাইছিলোঁ যে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা হোৱা নাই কোনো ধৰণৰ ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট এতিয়ালৈকে ৰেডিয়েই হোৱা নাই মঙলদৈৰ পৰা ভৱেশ কলিতাৰ ৰিপৰ্ট নিউজ টাইম 3